মৰমৰ কণমানি হয় মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি এতিয়া বহুত ৰাতি হ'ল মই এপিনে গৈছিলোঁ আজি মোৰ স্কুলৰ বন্ধু ভাবাচোন মোৰ এতিয়া ইমান বয়স হৈছে আৰু মোৰ স্কুলৰ বন্ধুৱে মোক আৰু লগতে আমাৰ কেইবাজনো বন্ধু বান্ধৱীক ঈদৰ নিমন্ত্ৰণ দিছিলে তেওঁলোকৰ ঘৰত বহুত দিনৰ কথা পাতি ল'ৰালিৰ কথা পাতি আমাৰ ল'ৰালিৰ কথা পাতি অলপ আগতে খাই মেলি ঘৰ পাইছোঁহি আজি যেন মই আকৌ ল'ৰালি ঘূৰাই পালোঁ এনেকুৱা লাগিল বহু দিনৰ মূৰত দুজনমানক বহু বছৰৰ মূৰত দুজনমানক লগ পালোঁ সকলো আজিকালি কামৰ কাৰণে বেলেগে বেলেগে থাকে চোৱাচোন কিমান ভাল লাগে ল'ৰালিৰ বন্ধুবিলাক লগ পাই আহি পেলাই ভাবিলোঁ মোৰ মইনাহঁতৰ কাৰণে সৰু কিবা এটা ভিডিঅ' পঠাওঁ সদায়তো মোৰ ডিউটিৰ নিচিনা হয়নে তোমালোকক কিবা এটা পঠোৱাটো মোৰ এটা কৰ্তব্যৰ নিচিনা হৈ পৰিছে শুনাচোন মইনাহঁত সৰু অকণমানি এটা মই পদ্য গাই দিওঁ অকৰা খুৰাৰ এই পদ্য নামৰ কিতাপখনৰ পৰা আমাৰ শ্ৰদ্ধাৰ ভৱেশ মিশ্ৰ ডাঙৰীয়াই লিখি থৈ যোৱা এই কিতাপখনৰ পৰা মই বহুবাৰ তোমালোকক পঢ়ি শুনাইছোঁ বেলেগ বেলেগ তোমাৰ পদ্য আজি এটা পঢ়োঁ শুনা সৰু এটা পঢ়োঁ আৰু তোমালোকে এইটো অকণমান পঢ়িবা বা শুনিবা মোৰ তেতিয়া ভাল লাগিব আৰু মোৰ সাধুঘৰলৈ আহি থাকিবা কালি কেইবাটাও মইনা পাইছোঁ মোৰ সাধুঘৰৰ সাধু শুনা অকণমান ওলাই গৈছিলোঁ গতিকে মইনাহঁত তোমালোকে এইবিলাক শুনি থাকিলে মোৰ কৰি থাকিবলৈ মন যায় সেইকাৰণে সেই চোৱা ৰাতি মই বোলো শুবলৈ যোৱাৰ আগতে তোমালোকলৈ এটা সৰু ভিডিঅ' পঠিয়াই দিওঁ শুনা কি এইটো সোমবাৰে সোমেশ্বৰে সোণৰ বেপাৰ কৰে সোণ কুৰিহাৰ সোণকণে কেৰুমণি বেছি ফুৰে মঙলে বোলে মোকে চাই মঙল যাত্ৰা কৰা সোমে শনিয়ে পূবে বাধা জানি লোৱা মোৰ পৰা বুধবাৰে বুধুৱাই ঘাটত কাপোৰ ধুৱে গুৰুবাৰে কাম নাই পাৰে মানে শুৱে বেঙি বাই বৃহস্পতিয়ে ফুৰে কথা লগাই মেল মাৰি ঘৰ পাইহি বেলি পশ্চিমত যায় শুকুৰবাৰে শুক ধৰে শিঙি মাছ ধৰে দুপৰীয়া মছজিদত মনচুৰে নামাজ পঢ়ে শনিবাৰে শনিৰামে ঘৰত কাজিয়া কৰে আৰু চাকৰিলৈ নাযায় আজি ছেকেণ্ড ছেটাৰডে দেওবাৰে দেওধৰৰ দেওহাঁহ খাবৰ মন গ'লে হ'বনো কি হাতত নাই ধন সোমবাৰে সোমেশ্বৰে মঙলবাৰে মঙল বুধবাৰে বুধুৱাই বৃহস্পতিবাৰে বেঙি বাই শুকুৰবাৰে শুক ধৰে শনিৰামে শনিবাৰে দেওবাৰে দেও ধৰে নিজৰ নিজৰ কাম কৰে মাত মাতোতা নাই এই গোটেইকেইটা আমাৰ ৰবিবাৰৰ পৰা সোমবাৰলৈকে ৰবিবাৰ তাৰপিছত আকৌ সোমবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুকুৰবাৰ আকৌ শনিবাৰ আকৌ ৰবিবাৰ এই গোটেইখিনি ইয়াত মই পঢ়ি শুনালোঁ তোমালোকেও চেষ্টা কৰিবাচোন আমাৰ এই বাৰকেইটাৰ ওপৰত কিবা লিখিব পাৰা নেকি ঠিক আছে মইনাহঁত আজিৰ কাৰণে আই মায়ে তোমালোকৰ পৰা বিদায় লৈছে সকলো কুশলে থাকিবা আৰু পঢ়া শুনা কৰি স্বাস্থ্য পাতি ভালে ৰাখি ভাল মানুহ হ'বৰ কাৰণে যত্ন কৰিবা হ'বনে এতিয়াৰ কাৰণে বাই বাই